হয় নিশ্চয়কৈ ক'ব লাগিব যে ৰাজ্যত উদযাপন কৰি থকা হৈছে তথা বিশ্বতে ক'ব লাগিব যে উদযাপন কৰি থকা হৈছে শাৰদীয় দুৰ্গা পূজা আৰু আজি মহানৱমী। আচলতে ক'ব লাগিব অসমত যি দুৰ্গা পূজা মণ্ডপসমূহত বা যি ৰাইজৰ মাজত আচলতে শাৰদীয় দুৰ্গোৎসৱক লৈ যি উৎসাহ উদ্দীপনা থাকিব লাগিছিলে এই বিশেষ উৎসাহ উদ্দীপনা ক'তোৱে আমি দেখিবলৈ পোৱা নাই। নিশ্চয়কৈ ক'ব লাগিব যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এক প্ৰকাৰে ক'ব লাগিব সকলো ঠাইতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। তাৰ মাজতো যি পূজাৰ ৰীতি নীতি আছে সেই পূজাৰ ৰীতি নীতি মতে সেই পূজা উদযাপন কৰিব লাগিব আৰু এই পূজাসমূহ উদযাপন কৰিছে যি ৰীতি নীতি পালন কৰা পৰিলক্ষিত হৈছে। কিন্তু তাতে কোনো ধৰণৰ আনন্দ ফূৰ্তি সেয়া কোনো ধৰণৰ দেখিবলৈ পোৱা যোৱা নাই। মই বৰ্তমান উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ এনে এখন পূজা মণ্ডপত, যিখন পূজা মণ্ডপ যদি ক'বলৈ যোৱা প্ৰায় 1962 চনতে এই পূজা মণ্ডপটো স্থাপন কৰা হৈছিলে, বিশেষকৈ ওদালগুৰি জিলাৰ পানেৰীৰ গাতে লাগি থকা গীতিবাৰীত। আৰু গীতিবাৰী সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত আজি আহি উপস্থিত হৈছোঁ আৰু মোৰ সতীৰ্থ দেখুৱাব মই এই পূজা সমিতিৰ বিষয়ববীয়াসকল আছে, মই তেওঁলোকৰ পৰা পোনে পোনে জানিম। তাৰ আগতে আমাৰ দৰ্শকক ক'বলৈ বিচাৰিছোঁ যে প্ৰত্যেকটো যি পূজা মণ্ডপ আছে প্ৰত্যেকটো পূজা মণ্ডপত যি ভক্তপ্ৰাণ লোকসকল আহে তেওঁলোকে মন্দিৰলৈ প্ৰৱেশ কৰি যোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ যি ইয়াত ফটো ৰাখি থোৱা হৈছে, জুবিন গাৰ্গৰ ফটোত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্দিৰলৈ প্ৰৱেশ কৰি যোৱা পৰিলক্ষিত হৈছে। এই গীতিবাৰী সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপৰ বিষয়ববীয়াসকল আছে, পৰিচালনা সমিতি, মই তেওঁলোকৰ পৰা জানিম। আপোনালোকৰ এই পূজাটো প্ৰায় 63 বছৰ হোৱা বুলি আমি গম পাইছোঁ। যি পূজা এটা উদযাপন কৰোঁ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। যোৱাবেলি যদি কথা কওঁ যথেষ্ট আনন্দ উল্লাস আপোনালোকৰ মাজত আছিলে, এইবেলি কোনো ধৰণৰ আনন্দ উল্লাস দেখিবলৈ পোৱা নগ'ল। খুব ব্যতিক্ৰম ৰীতি নীতি আছে, ৰীতি নীতিৰ মতে পূজা উদযাপন কৰিবলগীয়া হৈছে, কি ক'ব? সৰ্বপ্ৰথমটো মই দ্য নিউজ প্লাছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গক আমি সম্পূৰ্ণ গীতিবাৰী ৰাইজ তথা দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গীতিবাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা সকলো দেশ তথা বিশ্ববাসীকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওক, আমি বেছি একো যদিও কৰিব পৰা নাই আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে, যদিও আমি এই মঞ্চৰ ৰজাক আমি তেওঁৰ কাৰণে আমি এইবাৰৰ যোনটো আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ তেওঁৰ কাৰণে আমি উৎসৰ্গা কৰিছোঁ আমাৰ জুবিনদাৰ কাৰণে। আপোনালোকে যি মঞ্চ বনাইছে মঞ্চটো আমি দেখুৱাম। এই মঞ্চটোত জুবিন গাৰ্গৰ ফটো আপোনালোকে ইয়াত ৰাখি থৈ দিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই মঞ্চটোত আচলতে কোনো ধৰণৰ আপোনালোকৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে নেকি? নহয়, আমি কৰা নাই। আমি যদিও সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা নাই, আমি ভক্তিমূলক কিছুমান নাট্য তেনেকুৱা আয়োজন কৰিছিলোঁ, যদিও কৰিছোঁ। তেখেত কিন্তু ইয়াতে এই পৰিসৰত তেওঁলোকে মানে নৃত্য প্ৰদৰ্শন কৰিছে, নিজৰ নকৰা নাই। জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। আপোনালোকে পূজা যিটো আমি জুবিন গাৰ্গৰ কথা পাতি মঞ্চখনো দেখুৱাম, আপোনালোকৰ যি কষ্টৰে এই মঞ্চখন বনাইছে আৰু যি শিল্পীগৰাকীক আপোনাক উৎসৰ্গা কৰিছে, তাৰ প্ৰাক্ষণত সুধিব বিচাৰিছোঁ যে পূজা বুলি ক'লে যথেষ্ট আপোনালোকে কষ্ট কৰিবলগীয়া, বিশেষকৈ এই পূজাটো দি ধাৰাবাহিকভাৱে আপোনালোকে চলাই লৈ গৈছে, কেনেধৰণৰ আপোনালোকৰ ব্যৱস্থা, বিশেষকৈ যোৱাবেলি এইবেলিৰ মাজত যে পাৰ্থক্য সুধো, কেনেধৰণৰ ব্যৱস্থা কৰিছে? হয়, নিশ্চয়কৈ চাব গ'লে যোৱাবেলি আৰু এইবেলিৰ মাজত নিশ্চয়কৈ পাৰ্থক্য আছে, কিয়নো আমাৰ হিয়াৰ আমঠু আমাৰ মাজত নাই। সেই গতিকে আমি অকল পূজাখন চলাই ল'বলৈ আমি গীতিবাৰী ৰাইজ তথা পূজা কমিটিয়ে সিদ্ধান্ত লৈছিলোঁ আৰু যোনটো মঞ্চ সেই মঞ্চত আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি ৰাখিম বুলি আমি কৰিছিলোঁ। গীতিবাৰী অঞ্চলত কিমানমান লোক আছে আপোনালোকে, বা এটা কথা শুনিছিলোঁ ইয়াত লোকৰ সংখ্যা যথেষ্ট কম, তেনে ক্ষেত্ৰত কিন্তু পূজা ইয়াত খুব ধুনীয়াকৈ পূজা উদযাপন কৰা হয় বুলি কোৱা হয়। আৰু বিশেষকৈ গীতিবাৰী অঞ্চলত বহু দূৰ দূৰণিৰ পৰা পূজা চাবলৈ অহা ভক্তৰ সমাগম ঘটা আমি দেখিবলৈ পোৱা যায় বা পাওঁ। হয়, নিশ্চয়কৈ ক'ব গ'লে চাওক, যদিও আমাৰ এই অঞ্চলটো খুবেই সৰু আৰু আমি মানে সকলো ইয়াতে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি চবতকৈ বেছি ইয়াতে শ্ৰমিকহে বসবাস কৰোঁ এইটো অঞ্চলত। যদিও আমি যদি ক'ব যাওঁ যে আমি অকলে গীতিবাৰী ৰাইজে হৈ এই ইমান মানে বৃহত্তৰ পূজাখন আয়োজন কৰিছোঁ, তেনে কথা ক'লে ভুল হ'ব। আমাক নিশ্চয়কৈ সকলোৱে মানে যোনে যেনেকৈ পাৰে তেনেকৈ মানে সাহাৰ্য আগবঢ়ায়।
আজি মহানৱমীৰ বিশেষ কি আছিলে আজি বিশেষকৈ আজি নৱমীৰ বিশেষ কি আছে আমাৰ ইয়াতে আমাৰ আজি কালি তাণ্ডৱ আছে আৰু ভক্তিমূলক কিছুমান নৃত্য প্ৰদৰ্শন কৰিব আজি আৰু স্থানীয় শিল্পীসকলক ইয়াত মাতা হৈছে নাই যিহেতু আপোনালোকে মঞ্চখন শিল্পীগৰাকীৰ নামত উৎসৰ্গা কৰিছে গতিকে আমি ইয়াতে সুধো নিশ্চয়কৈ কিবা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে আপোনালোকে হয় শিল্পী নহ'লে চাওক জুবিনদাৰ যোনটো শ্ৰদ্ধাঞ্জলি বা যোনটো শিল্পীগৰাকী আমাৰ হিয়াৰ আমঠু তেখেতৰ যোনটো এই মঞ্চ সেইটো মঞ্চ নিশ্চয়কৈ অধৰুৱা হৈ থাকিব গতিকে আমি আমাৰ এই অঞ্চলৰ কিছুমান শিল্পী বুলি ক'ব লাগিব তেখেতলোকক আমি আমন্ত্ৰণ জনাইছোঁ জুবিনদা আমি যোৱা বুলি কেতিয়াও ভবা নাই জুবিনদা আমাৰ মাজত আছে আৰু চিৰকাললৈ হৈ থাকিব আমাৰ মাজত আৰু অন্তত আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি ঘেণ্টা কাকো খাতিৰ নকৰোঁ জুবিনদা অমৰ হওক জুবিনদা অমৰ হওক জুবিনদা অমৰ হওক জয় জুবিন জয় জুবিন জয় জুবিন মই আপোনাৰ পৰা সুধিছোঁ খুব চমুকৈ সুধিম পূজা বুলি ক'লে আনন্দ উল্লাস থাকে সেই আনন্দ উল্লাস এইবুলি ক'তো দেখিবলৈ পোৱা যোৱা নাই তাৰ মাজতো গীতিবাৰী অঞ্চলত খুব ধুনীয়াকৈ পূজাৰ আপোনালোকে আয়োজন কৰিছে ধৰ্মপৰায়ণ ব্যক্তিৰ যথেষ্ট সমাগম ঘটা পৰিলক্ষিত হৈছে কি ক'ব হয় আমি মানে যি কৰিছোঁ জুবিনদাৰ নামতে যি আমাৰ যিবা প্ৰগ্ৰাম কৰিছোঁ সৰু সুৰাকৈ আমাৰ ইয়াতে মানে ডাণ্ডিয়া হ'ল কি কৰিলোঁ আমি মানে চবটো জুবিনদাৰ নামতে কৰিলোঁ মঞ্চটো আমি মানে জুবিনদাকে এৰি দিলোঁ আৰু তাতকৈ আমি মানে জুবিনদাৰ আগত আমি যাব নোৱাৰোঁ আৰু কেতিয়াও এইটো নাযায় আৰু মঞ্চটো কেতিয়াও জুবিনদা নহ'লে মানে এই মঞ্চ আমাক মানে আজি নহয় আৰু 10-50 বছৰ পিছতো আমি এইটো মানে পূৰণ কৰিব নোৱাৰোঁ জুবিনদাৰ কাৰণে নিশ্চয়কৈ আমি গীতিবাৰী অঞ্চলৰ ৰাইজৰ যি কষ্ট সেই কষ্ট আমি দেখুৱাম আৰু যি তেওঁলোকে এখন মঞ্চ বনাইছিলে যিখন মঞ্চত আচলতে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয় এই মঞ্চখনত কিন্তু এইবেলি ক'ব লাগিব যোৱাবেলিও আচলতে এই মঞ্চখনত যথেষ্ট বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে হাতত লৈছিলে সেই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলে আৰু এইখন মঞ্চ এইবেলি আচলতে ক'ব লাগিব যে অসমত চাগে এয়া প্ৰথম যে এখন মঞ্চ বনোৱা হৈছিলে এই মঞ্চখন সম্পূৰ্ণ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে আৰু এই মঞ্চখন দেখিবলৈ পাইছে দা নিউজ প্লাছৰ দৰ্শকসকলে যে এই মঞ্চখনত ইয়াত কোনো ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা নহয় এই মঞ্চখন খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু এই মঞ্চখন বিশেষকৈ জুবিন গাৰ্গৰ নামত যি আমাৰ হিয়াৰ আমঠু যি কোনো কেতিয়াও কাহানিও কল্পনা কৰা নাছিলে যে আমাক জুবিন গাৰ্গে হঠাৎ এৰি এনেকৈ গুচি যাব আচলতে জুবিন গাৰ্গৰ মৃত্যু নে হত্যা ইয়াৰ পিছলৈ আহিব যিহেতু দুগৰাকীকৈ ব্যক্তিক যি দুগৰাকী ব্যক্তিৰ বাবে সমগ্ৰ অসমত এক প্ৰকাৰে ধৰ্ণা আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে এই দুগৰাকী ব্যক্তি বৰ্তমান আৰক্ষীৰ হাতত নিশ্চয়কৈ যি আৰক্ষীয়ে অনুসন্ধান কৰাৰ পাছত নিশ্চয়কৈ ওলাই পৰিব ৰহস্য জুবিন গাৰ্গৰ মৃত্যু আছিলে নে হত্যাকাণ্ড কিন্তু এক প্ৰকাৰে ক'ব লাগিব যে মোৰ পিছফালে থকা যি মঞ্চ সেই মঞ্চখন গীতিবাৰী অঞ্চলৰ ৰাইজে বিশেষকৈ ওদালগুৰি জিলাৰ এই গীতিবাৰীবাসী ৰাইজে যি 63তম তেওঁলোকে শাৰদীয় দুৰ্গা পূজা উৎসৱৰ আয়োজন কৰিছে তেওঁলোকে এই মঞ্চখন সম্পূৰ্ণ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে এই মঞ্চখনত কোনো ধৰণৰ বেলেগ অনুষ্ঠান ইয়াত আয়োজন কৰা নহয় ইয়াত অকল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে থাকিব তেখেতৰ নামতে এই মঞ্চখন উৎসৰ্গা কৰিছে গীতিবাৰীবাসী তথা এই পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে নিশ্চয় ক'বলৈ লাগিব যে অসমৰ ভিতৰত হয়তো এয়াই প্ৰথম যি প্ৰাণৰ শিল্পীগৰাকীৰ নামত এখন মঞ্চ উৎসৰ্গা কৰা হৈছে য'ত কোনো ধৰণৰ অনুষ্ঠান নহয় থাকিব অকল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে থাকিব ইয়াত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।